নিজৰ ঘৰৰ যেতিয়া কিবা এটা বস্তু মানে ছিঙি মেলি ফ্ৰেছ বনাই খাব পায় ন, সেইটোৰ নিচিনা আমেজ আৰু ক'তোৱে নাই। আৰু এয়া আজি বনাই আছিলোঁ ভেদাইলতাৰ পকৰা। চ' একদম ফ্ৰেছকৈ ভেদাইলতা ছিঙি আনিছোঁ। ভেদাইলতাটো য'ত ত'ত হৈয়ে থাকে বাৰু, এনেকৈ পিছফালে লাগি আছিলে, তো তাৰ পৰা লৈ আহিলোঁ। আৰু ইয়াত লগত দিছোঁ অকণমান চাউলৰ গুড়ি, অকণমান বেচন, তাৰপিছত নিমখ অকণমান, জলকীয়া অকণমান, আৰু এইফালে অকণমান পিঁয়াজ আৰু অকণমান পানী দি ধুনীয়াকৈ মাৰি লৈছোঁ। আৰু ভেদাইলতা পকৰা যে খাই ইমান টেষ্টি লাগে নহয়। মায়ে আগতে ধুনীয়াকৈ ইয়াৰে মাছেৰে জোল বনায়ো দিয়ে, পিছে আজি মই পকৰাহে বনাই থ'লোঁ। আৰু ৰাতিপুৱা টাইমতো মোৰ সদায় দৌৰা হয় অফিচ যোৱাৰ আগত, যিহেতু বেছি ভাজা পোৰা এনেকৈ ৰাতি খোৱা নহয়, ৰাতি লাইট খোৱা হয়। চ' ভাবিলোঁ যে কি ৰাতিপুৱাই বনাই দিওঁ, আৰুতো বেলেগ টাইম নাই। আৰু যিহেতু ইমান ধুনীয়া পকৰা বনাইছোঁ, টিফিনত নিজে মই একদম খাব মন নাই। চ' অকণমান ভাতৰ লগত ৰাতিপুৱাই মই খাই দিলোঁ। মানে অইনদিনা ব্ৰেকফাষ্টত বেলেগ থাকে, পিছে আজি ভাতকে খাই দিলোঁ আৰু উপায় নাই। তো এতিয়া যাওঁ দেই, বাই বাই।